আমি হাতৰ চিনৰ দল কংগ্ৰেছ দলে আজি অসমৰ ভিতৰত আৰু ভাৰতৰ ভিতৰত বিশেষভাৱে স্বাধীনতা আনিবলৈ সক্ষম হৈছে আৰু বিশেষকৈ আজি শ্বহীদ দিৱস এই শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে আজি ইয়াত উপস্থিত হৈ আমি বাপু মহাত্মা গান্ধীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মনত ৰাখিব লাগিব যে হ'ল কংগ্ৰেছ দলৰ ইতিহাস মহাত্মা গান্ধী এই দল যি মহাত্মা গান্ধীয়ে মনত পেলাব কি যেতিয়া ভাৰত স্বাধীন হ'ল গোটেই ভাৰতৰ স্বাধীনতা সংগ্ৰামীবোৰ গোটেই ভাৰতৰ ৰাজনীতিবিদবোৰ সকলোৱে 15 আগষ্টত তেওঁলোকে আছিলে দিল্লীত আমাৰ ৰাজধানীত কিন্তু দিল্লীত ৰাজধানীত গোটেইবোৰ আমাৰ ইতিহাসৰ আমাৰ ডাঙৰ ডাঙৰ স্বাধীনতা সংগ্ৰামী